নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল দ্বিতীয়খন টি20ত ভাৰতে জিকি নিউজিলেণ্ডৰ বিৰুদ্ধে যেটো 5খন টি20 সিৰিজ হেতু 2-0ত অগ্ৰগতি প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে আৰু 3খন টি20 মেচ বাকি আছে তাৰ ভিতৰত এখন জিকাৰ অৰ্থ ভাৰতে এটো সিৰিজ প্ৰাপ্ত কৰিব গতিকে আজিও অতি দমনমূলক খেল ভাৰতৰ ফালৰ পৰা দেখিবলৈ পোৱা গ'ল নিউজিলেণ্ডে 200ৰ ওপৰত টাৰ্গেট দিছিল তথাপি হেতু কিন্তু পৰ্যাপ্ত নহলগৈ আজি খেলখন জিকিবলৈ তেওঁলোকক 260 আঢ়ৈ সমানৰ টাৰ্গেট হয়তো লাগিছিল আৰু হিমান টাৰ্গেট দিয়া হলেও হয়তো আজি ইণ্ডিয়া চেছ কৰি দিলে হেতেন গতিকে এইটো কাৰণে এবাৰ ইণ্ডিয়ান টিমটো টি20 বিশ্বকাপ ঘৰতে হ'ব হেতু কাৰণে এইবিলাক কাৰণে এটা প্লেয়াৰ ফৰ্মত আছে সকলোৱে টি20ত জুই হৈ আছে খেলুৱৈ আৰু আজি আমি দেখিবলৈ পালো দুগুণ গতিতকৈ ওপৰত প্ৰায়ভাগ প্লেয়াৰ খেলিছে হেতু দেখি অতিকৈ ভাল লাগিলে খেয়া ঈশান কিষণৰ আজি কামবেক হৈ গ'ল ইমান দিনৰ মূৰত ভাৰতৰ হৈ পেলাই নীলা জাৰ্চিত আজি ভাল প্ৰদৰ্শন তেখেতৰ ফালৰ পৰা সূৰ্য কুমাৰ যাদৱৰ বিষয়ে প্ৰশ্ন আছিলে উত্থাপন হৈছিলে প্ৰথমখন খেলতো ওকে আছিলে আৰু সেকেণ্ডখন খেলতো এটা অতি সুন্দৰ নক আমি দেখিবলৈ পালো একেদৰে দুবেও আজি ভালেই খেলিছে গতিকে যদি আমি চাবলৈ যাওঁ 2-0 এটা অগ্ৰগতি হৈ গ'ল আৰু যেহেতুকে এদিনীয়া সিৰিজত হাৰিছিলে গতিকে টি20 সিৰিজৰ তাত প্ৰতিশোধটো ল'ব লাগিব 5-0 প্ৰতিশোধ ল'ব লাগিব তেতিয়াহে আমাৰ ভাল লাগিব হয় নহয় এটা সিৰিজ হাৰিলে তেনেকে বাকি যি কি নহওক আজি যদি আপোনালোকে স্কোৰ কাৰ্ডখন চাই তেওঁলোকে 208 ৰান কৰিছিলে 6টা উইকেটৰ লোকসানত 209 ৰানৰ টাৰ্গেট দিছিলে কনৱে 19 সেফাৰ্ড 24 আজি এটা ডিসেন্ট স্টাৰ্ট দিছিলে কিন্তু বিশাল স্টাৰ্ট নাছিলে ৰাচিন ৰবীন্দ্ৰই ভাল খেলিলে আজি 44 ৰান 26টা বলত ঠিকই খেলিলে গ্লেন ফিলিপছ 19 মিটচেল 18 এলোকে আজি বেয়া খেলিছে চেম্পমেন 10 এই সকলে বেয়া খেলিলে দেন সেন্টনাৰ তেওঁলোকৰ অধিনায়ক সেন্টনাৰে কিন্তু ভাল খেলিলে আজি 27টা বলত 47 ৰান ফোকছে 15 বাকি ইণ্ডিয়া উইকেটৰ কথা ক'বলৈ গ'লে অৰ্শদীপে উইকেট নাই 53 ৰান 53 ৰান অৰ্শদীপে মন উইকেট ল'ব নোৱাৰিলে এটা উইকেট ল'ব নোৱাৰিলে হাৰ্দিক পাণ্ডিয়া 25ত এটা হাৰ্দিক পাণ্ডিয়া বলিং ঠিকই আছে হৰ্ষিত ৰাণা 3 ওভাৰ 35 ৰান দি এটা উইকেট লৈছে হৰ্ষিত ৰাণা পিটনটো খাইছে তথাপিতো এটা উইকেট উলিয়াই দিছে এটো ভাল কথা বৰুণ চক্ৰৱৰ্তী আজি এটা উইকেটহে পালে দেন কুলদীপে আজি দুটা উইকেট পালে ভাল কথা যে কুলদীপে উইকেট ল'ব পাৰিছে টি20ত এদিনীয়া বেয়া ফৰ্মটো আঁতৰি পেলাই টি20ত ভালেই দেখিবলৈ পোৱা গৈছে পাছত অভিষেক শৰ্মাই 1 ওভাৰত 12 ৰান দিলে উইকেট নাই দেন দুবে আজি 1 ওভাৰত 7 ৰান দি এটা উইকেট দখল কৰিলে বাকি ইণ্ডিয়াৰ যেটো ৰান চেছ কেটো যদি আপোনালোকে চাই তাত দেখিবলৈ পাব স্যামসন 6 দেন অভিষেক শৰ্মা 0 আজি ষ্টাৰ্ট ইমান ভাল নাছিলে অভিষেক শৰ্মা বেক টু বেক ভাল খেলিব নোৱাৰিলে তথাপিতো প্ৰথমখনত কেনেকৈ খেলিলে আপোনালোকে দেখিলে স্যামসনৰ বেয়া হৈছে স্যামসনৰ কিন্তু একাদিগমে বেয়া হৈছে ভাল কৰিব লাগিব দেন ঈশান কিষণ 76 ৰান 32টা বলত বহুত ভাল খেলে 237 ষ্ট্ৰাইক ৰেট 11টা তেখেতে মাৰিছে 4টা মাৰিছে 6 সূৰ্য কুমাৰ যাদৱে 37টা বলত 82 ৰান সৰ্বাধিক ৰান সূৰ্য কুমাৰ যাদৱ নট আউট হৈ থাকিলে 9টা 4 আৰু 4টা 6 সূৰ্য কুমাৰ অধিনায়ক হিচাপে কেপ্টেইনশিপ নক আজি খেলিলে আৰু শিৱম দুবে 18টা বলত 36 ৰান কৰিলে তেখেতেও ভাল খেলিলে বুলি ক'ব লাগিব তেখেতেও নট আউট হৈ থাকিলে গতিকে চাবলৈ গ'লে ভাল লাগিছে যে 3 নম্বৰত খেলিবলৈ অহা ঈশান কিষণৰ বেটৰ পৰা ভাল ৰান ওলাইছে গতিকে তিলক বৰ্মা যদি আহি যায় তেতিয়া কিন্তু অকমান সিলেকশনৰ ক্ষেত্ৰত সমস্যা হ'ব তিলক বৰ্মাকে দিব লাগে নে নাই এতিয়া যেহেতুকে ঈশানেও ভাল খেলিছে ঈশানেও যদি একাদিগম ইয়াৰ পাছৰ বিলাকতো ভাল খেলি দেখুৱাই দিয়ে গতিকে এটো অলপ সিলেকশনৰ ক্ষেত্ৰত এটা কিন্তু প্ৰশ্ন থাকিব তিলক বৰ্মাক দিয়াটো ভাল হ'ব নে ঈশানক দিয়াটো ভাল হ'ব আকৌ হিফালে ৰিংকু সিংও সেইদিনাখনটো ভাল খেলিছিলে গতিকে ফৰ্ম ভাল দেখিছো সূৰ্য কুমাৰৰ ফৰ্মটো যেহেতুকে উভতি আহিছে এটো অতি প্লাস পইণ্ট ইণ্ডিয়া টিমৰ কাৰণে কাৰণ সূৰ্য কুমাৰ এনেকুৱা এটা প্লেয়াৰ যি অকলে এটা ওভাৰত 24 ৰান 25 ৰান আনি খেলৰ ৰেহৰূপ সলনি কৰি দিব পাৰে তেনেকুৱা এটা হৈছে প্লেয়াৰ সূৰ্য কুমাৰ যাদৱ টি20 বিশেষজ্ঞ প্লেয়াৰ বুলি যাক কোৱা হয় টি20 হে খেলে যি এটা ফৰ্মেটে খেলে এটো হৈছে টি20 কাৰণে বিশেষজ্ঞ প্লেয়াৰ তেনেকুৱা এটা প্লেয়াৰ হেতু কাৰণে তেখেতক অধিনায়কত্ব দিয়া হৈছে গতিকে এইটো এটা কাৰণ যে এইটো প্লেয়াৰ যদি কেনেবাকে এইটো ফৰ্ম যদি একাদিকমে ভাল খেলি গৈ থাকে বাকিবিলাক টিমৰ কাৰণে কিন্তু হেতু এটা মহা বিপদ সূৰ্য কুমাৰ এনেকা চলিবলৈ হলে বাকি যি কি নহওক ঈশান কিষণ এটো বহুত ভাল প্লেয়াৰ আমাৰ ইয়ংষ্টাৰ আছিল এটা সময়ত এতিয়া লাহে লাহে পৰিপক্কতা আৰু বেছি প্ৰাপ্ত কৰিলে আৰু এতিয়া দেখিলে আজি কেনেকুৱা ধৰণৰ হিটিং কৰিছে গতিকে গুটে টিমটো ভাল ফৰ্মত আছে আৰু মই আশা কৰিব পাৰো যে টি20 ৱৰ্ল্ড কাপটো এনেকুৱা ধৰণৰ ফৰ্ম আমি দেখিবলৈ পাম বোলিঙৰ ক্ষেত্ৰতো ঠিকই আছে বেটিঙৰ ক্ষেত্ৰত ইমানখিনি যেতিয়া ৰানৰ পাহাৰ কৰি দিব পৰা বেটাৰ থাকে ইমান ফাষ্ট খেলিব পৰা বেটাৰ থাকে তেতিয়া বোলিংটো অকমান যদি ইফাল সিফাল হয় তেতিয়া ইমানো বেছি সমস্যা নাথাকে কাৰণ বেটিঙত মিলাই দিয়ে সকলো ফালে গতিকে যি কি নহওক ভাল লাগিলে ইয়াৰ নেক্সট খেলবিলাকৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅটো মই ইমানটা সমাপ্ত কৰিছো ভাল লাগিলে যদি এটা লাইক কৰিব শেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব লগতে হাইপ দিব আজিকালি হাইপ দিয়াটো ইম্পৰ্টেণ্ট এটা মানুহে 4বাৰকৈ হাইপ দিব পাৰে আপোনালোকে এইটো দি দিব আৰু নতুনকৈ ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছো ধন্যবাদ